মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জনমুখী বাজেটে বিভিন্ন ধৰণৰ নতুন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে। সত্ৰৰ উদাসীন ভকতসকললৈ 1500 টকাকৈ সাহায্য তথা অৰিহণা আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় উপাসনাস্থলীলৈ তেনেধৰণে অৰিহণা বা সাহায্য আগবঢ়াইছে আৰু তাৰ বাবে তিতাবৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰৰ উত্তৰ কামনাকাৰী তিতাবৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱসকলে প্ৰাৰ্থনাত অংশ লৈছে আৰু প্ৰাৰ্থনা সমান্তৰালকৈ বৈষ্ণৱসকলে আশীৰ্বাদ প্ৰদান কৰিছে, চৰকাৰৰ উত্তৰ কামনা কৰিছে। এইদৰে তিতাবৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱসকলে চৰকাৰৰ এই জনমুখী বাজেটক আদৰণি জনাইছে আৰু উদাসীন ভকতসকলে তেওঁলোকলৈ আগবঢ়োৱা যি অৰিহণা বা সাহায্য, এই সাহায্যৰ বাবে সকলো উৎকণ্ঠিত তথা আহ্লাদিত হৈ পৰিছে। অসমৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এই ঐতিহাসিক সিদ্ধান্তৰে অকল কমলাবাৰী সত্ৰ বুলি নহয়, গোটেই উদাস সত্ৰৰ পৰম্পৰালৈ জলপানী ব্যৱস্থাৰে উদাস ভক্তসকলৰ কাৰণে যি ব্যৱস্থা কৰিলে, এই ব্যৱস্থাক লৈ আমি প্ৰত্যেকজনেই মহা সুখী হৈছোঁ। এই মুহূৰ্তত, আনন্দৰ মুহূৰ্তত তেখেতলৈ ভূৰসী আশীৰ্বাদ কৰিছোঁ। পৰমিছা পৰম পিতা পৰমেশ্বৰে তেখেতক ভাৰতবৰ্ষৰ সদায় এগৰাকী উজ্জ্বল নক্ষত্ৰ কৰি ৰাখক। অসম দেশখন তেখেতৰ পৰিচালনাৰে আৰু দোপতদোপে আগবাঢ়ি যাওক। জনসেৱাই তেখেতৰ জীৱনৰ কাম্য হওক। এই আশাৰে তেখেতৰ প্ৰতি পৰমেশ্বৰক প্ৰাৰ্থনা জনালোঁ। আৰু এই কমলাবাৰী সত্ৰলৈ তেখেতৰ যি অনুদান, সেই অনুদানৰ কাম হ'বলৈ গৈ আছে, গতিকে তাৰ প্ৰতিও কমলাবাৰী সত্ৰ সদায় কৃতজ্ঞ থাকিব আৰু তেখেতৰ পদাৰ্পণৰ পুনৰ আশাও কৰা হৈছে। সমস্ত সমূহ বৈষ্ণৱবাসী আজি উপচাৰণ দ্ৰব্যৰ সমন্বিতে প্ৰভু পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে তেখেতৰ দীৰ্ঘজীৱীৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী দীৰ্ঘজীৱী হওক, দীৰ্ঘজীৱী হওক। অসমৰ মুখ্যমন্ত্ৰী দীৰ্ঘজীৱী হওক, দীৰ্ঘজীৱী হওক। কি ক'ব, কেনেকুৱা লাগিছে? অতি আনন্দৰ বিষয়। অসমত সত্ৰসমূহ আছে, উদাসীন সত্ৰসমূহলৈ অসম চৰকাৰে বাজেটত জলপানী ভকত বৈষ্ণৱসকললৈ আগবঢ়াইছে। তাৰ কাৰণে আমি সত্ৰবাসীয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ কমলাবাৰী সত্ৰই মহা আনন্দিত হৈছোঁ। তেখেতক প্ৰশংসাও কৰিছোঁ, আশীৰ্বাদো কৰিছোঁ, দীৰ্ঘজীৱী হওক। কমলাবাৰী সত্ৰৰ এইসকল ভকত বৈষ্ণৱে অসম চৰকাৰৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছে, লগতে তেওঁলোকৰ চৰকাৰখনৰ উত্তৰ কামনা কৰিছে। জনমুখী বাজেটে সকলোকে সকাহ দিয়া পৰিলক্ষিত হোৱা সত্ৰৰ প্ৰাংগণৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে।